গদি মিডিয়াৰ অলপো লাজ আত্মসন্মান নাই আছে নেকি আপুনি মোক কওকচোন। এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। পেহেলগাম আক্ৰমণৰ বাবে দায়ী পাকিস্তানৰ সৈতে এছিয়া কাপত এখন মেচ অনুষ্ঠিত হোৱাত দেশবাসী ক্ষুব্ধ হৈ পৰিছে। আৰু কাক দোষাৰোপ কৰা হৈ আছে? শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী, BCCI, ICCৰ সভাপতি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহক প্ৰশ্ন কৰাৰ সাহস গদি মিডিয়াৰ কোনো এজনৰো নাই। কাক আক্ৰমণ কৰা হৈছে? BCCIক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিবলৈ কোনেও সাহস নকৰে। এই গদি মিডিয়া হ'ল উচ্চতম স্তৰৰ কাপুৰুষ। আজি মই তেওঁলোকৰ দ্বৈত মানদণ্ড আপোনালোকৰ সন্মুখত ৰাখিবলৈ ওলাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলৰ চৰিত্ৰত কেনেধৰণৰ ভণ্ডামি আছে মই আপোনালোকক ক'ম। যেতিয়াই দেশপ্ৰেমৰ কথা আহে তেতিয়া এই লোকসকলে আনক আক্ৰমণ কৰে। শ্বহীদ শুভমৰ পত্নী এছনাৰ কথা শুনিবলৈ সাজু নহয়। প্ৰথম কথা, গদি মিডিয়াৰ আটাইতকৈ মূৰ্খ সাংবাদিক। ইয়াত এই ব্যক্তিজনে শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়ক দোষাৰোপ কৰি আছে। তেওঁৰ দ্বৈত চৰিত্ৰ। सचिन तेंदुलकर बात करो, राहुल द्रविड़ स्टॉप द साइलेंस। सौरभ गांगुली इतने ऐड में आते हो ना, इतने ऐड में आते हो ना, बहुत पैसे मिलते हैं तो डरते क्यों हो BCCI से? सौरभ गांगुली क्यों डरते हो? देश ने इतना कुछ दिया आप लोगों को, आज चुप हो। पूरी भारत की क्रिकेटिंग फौज चुप हो गई है, कॉम्प्रोमाइज कर रही है। जनता की भावना से बड़ा खेल नहीं हो सकता है दोस्तों।